পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। ব্যতিক্ৰম নহয় মাৰ্ঘেৰিটাও। পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। ব্যতিক্ৰম নহয় মাৰ্ঘেৰিটাও। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থী তথা সমৰ্থকসকল ওলাই আহিছে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ। আজি পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰথম দিনটোতেই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাৰ্থী তথা সমৰ্থকসকলে সদল বলে গৈ মাৰ্ঘেৰিটাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি মাৰ্ঘেৰিটাৰ বিধায়ক কাৰ্যালয়ত উপস্থিত হৈ দলীয় প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। সাংসদ ৰামেশ্বৰ তেলীয়ে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত 13খন পঞ্চায়তে দখল কৰিবলৈ সক্ষম হ'ব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে। মই কথাটো হ'ল কি, মই নমিনেশ্যন দিছোঁ মানে ভৱিষ্যত আমাৰ ৰাইজৰ হকে কাম হ'ব লাগে, ৰাস্তা পদূলি উন্নতি হ'ব লাগে। আৰু মই যোৱাবাৰো আছিলোঁ 2018 চনৰ পৰা, এইবাৰ দ্বিতীয়বাৰলৈ মই নমিনেশ্যন পত্ৰ দাখিল কৰিছোঁ যথেষ্ট ৰাইজৰ উন্নতি হওক বুলি, আৰু যথেষ্ট কৰিছিলোঁ। মই ভৱিষ্যত আৰু হ'ব বুলি মই আশা কৰিছোঁ। অসম চৰকাৰে যিখিনি উন্নতি পথত হাত দিছে এইবিলাকত আমি আগুৱাই গৈছোঁ। আৰু তেখেতলোকে যিবিলাক পৰিকল্পনা লৈছে সেই পৰিকল্পনামতে আমাৰ দেশৰ উন্নতি, সমাজৰ উন্নতি, গাঁও অঞ্চলৰ উন্নতি এইবিলাক আমি বিচাৰিছোঁ। গতিকে আমি সাহসে আমি ওলাই আহিছোঁ। ভৱিষ্যত নৱপ্ৰজন্মৰ আমাৰ যিবিলাক শিক্ষা লোক ৰাজনীতি কৰক, ভালকৈ শিক্ষা লওক, তেওঁলোকে সমাজৰ শুদ্ধ বিচাৰ কৰক তেখেতলোকে, মই সেইটো বিবেচনা কৰিছোঁ। বিগতৰ 5 বছৰত আপুনি কিবা কাম থাকি গ'ল নেকি আপুনি ভবা? যথেষ্ট কাম আছে, সেই কামবিলাক সম্পূৰ্ণ কৰিবলৈকে মই আকৌ আহিছোঁ। যিবিলাক থাকি গৈছিলে সেইবিলাক মই পূৰণ কৰিবলৈ আহিছোঁ, মানে ৰাইজৰ সন্তুষ্ট হওক, ময়ো কৰিব পাৰোঁ। মুখ্য বিষয় হৈছে সমাজখন উন্নতি হওক, দেশৰ উন্নতি হওক, সকলো পিছপৰা অঞ্চল আমাৰ গাঁও অঞ্চলৰ উন্নতি হওক, ৰাস্তা পদূলিৰ উন্নতি হওক। মাননীয় মুখ্যমন্ত্ৰী বৰ্তমান সন্তুষ্ট কৰিব পাৰি। মই যিবিলাক মোৰ দিনত কাম হ'ল সন্তুষ্ট বুলি ক'ব লাগিছোঁ, আৰু যিখিনি বাকী আছে তেখেতলোকে কৰিব বুলি আশা আছে। বিগত সময়ছোৱাত বিধায়ক ভাস্কৰ সমাজৰ পৰা কেনেধৰণৰ সহযোগিতা পাইছিল? ভাস্কৰ আমাৰ বৰ্তমান আমি মানে ধৰক পঞ্চায়ত ফালৰ পৰা পাইছোঁ, আমি যিখিনি পাইছোঁ চেণ্ট্ৰেল চৰকাৰৰ পৰা যিবিলাক আহিছে, আৰু ভাস্কৰ সমাজক দিছে আলিপল্লী নিজানহৰ আয়ত্তটো উন্নতি হৈছে বুলি ক'ব পাৰি। প্ৰথম কথা হ'ল, মই হয় লোকসভাৰ সাংসদ নহওঁ, ৰাজ্যসভাৰ সাংসদ হওঁ, কিন্তু নিশ্চয় মই যেন পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে মোৰ দায়িত্ব আছে যে আজি মাৰ্ঘেৰিটাত 13টা পঞ্চায়ত আমি জিকিবই লাগিব। যাৰ কাৰণে আজি অহা হৈছিল আৰু চাইছোঁ যে নমিনেশ্যন ফৰ্মবিলাক কেনেকৈ ফিল আপ কৰা হৈছে আৰু কোন কোন থিয় হৈছে। নিশ্চয় পাৰ্টীৰ আমাৰ যিসকল দায়িত্বত আছে তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত লৈছে যে 13টা পঞ্চায়তত 130জন ৱাৰ্ড মেম্বাৰ কোন কোন থিয় হ'ব তেনেধৰণত তেওঁলোকক কোৱা হৈছে। তাৰপিছত 13টা কাউন্সিলাৰ কাৰণে নাম ঠিক কৰা হৈছে। 4টা জিলা পৰিষদ 4জন ব্যক্তিক ইতিমধ্যে ঠিক কৰা হৈছে আৰু গুৱাহাটীলৈ পঠোৱা হৈছে। গুৱাহাটীও ইতিমধ্যে জিলা পৰিষদৰ ফাইনেল কৰিছে বুলি ইতিমধ্যে গম পাইছোঁ। আৰু কাৰণ জিলা পৰিষদটো চেম্বুলত খেলা হ'ব, পদুমফুলত, আৰু সেইকাৰণে টিকেটটো গুৱাহাটীৰ পৰা আহিব লাগিব আৰু ৰাজ্যিক সভাপতিৰ চহী থাকিব লাগিব। আৰু আমি জনামতে আজি আহি পাব। আৰু আমাৰ কাউন্সিলাৰসকলৰো তেনেকৈ জিলা সমিতিয়ে ইতিমধ্যে তেওঁলোকক ফাইনেল কৰি তেওঁলোকক টিকেটটোত পদুমফুলৰ টিকেট আহিব। কিন্তু আপুনি জানে যে ৱাৰ্ড মেম্বাৰবিলাক এবাৰ নিৰ্দলীয় হ'ব, তেওঁলোকৰ নিজৰ নিজৰ চেম্বুল হ'ব। কোনোবা হয়তো ঘড়ী লৈছে, কোনোবা ঘোঁৰা লৈছে, কিবা চাইকেল লৈছে, তেনেকৈ হ'ব। আৰু নিশ্চয় ইতিমধ্যে ফাইনেল হৈছে বুলি আমি গম পাইছোঁ। মই মণ্ডলৰ সভাপতিসকলৰ লগত কথা পাতিছোঁ। মাৰ্ঘেৰিটা সমষ্টিত ইতিমধ্যে জিলা পৰিষদ ফাইনেল হৈ গৈছে, আমাৰ আঞ্চলিক পঞ্চায়ত অৰ্থাৎ কাউন্সিলৰ ফাইনেল হৈ গৈছে, ৱাৰ্ড মেম্বাৰ সকলো একদম ফাইনেল হৈ গৈছে। আৰু নমিনেশ্যন ফৰ্মবিলাক ইতিমধ্যে আমাৰ সৰ্বানন্দ ক্ষমা কৰিব, আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ কাৰ্যালয়ত আমি নমিনেশ্যন ফৰ্মবিলাক ইতিমধ্যে ফিল আপ কৰি থকা হৈছে, যাতে এটাও ভুল নহওক আৰু কিছুমান আমাৰ ৱাৰ্ড মেম্বাৰ আনকণ্টেষ্ট জিকি যাওক, আমাৰ জিলা পৰিষদ আনকণ্টেষ্ট জিকক, কাউন্সিলাৰ আনকণ্টেষ্ট জিকক। সেইকাৰণে আমি 100% আমি নমিনেশ্যন ছাবমিট কৰিমেই।
আৰু সেইকাৰণে এটাও যাতে নমিনেশ্যন কেঞ্চেল নহয় তাৰ কাৰণে ইতিমধ্যে পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ পৰা চকু দিছে আৰু ময়ো আজি আহিছোঁ সেইটো চাবৰ কাৰণে যাতে কোনো ধৰণৰ ভুল নহওক কাৰণ আমিও বহুতবাৰ ইলেকশ্যন খেলাইছোঁ মানুহক আৰু কিছু অভিজ্ঞতা আছে আৰু সেইকাৰণে আজি ইয়াত উপস্থিত আছোঁ আমাৰ বিধায়ক ডাঙৰীয়া বাহিৰত আছে তেওঁ 2 এদিনত আহি পাব তাৰপিছত আমি কেম্পিং আৰম্ভ কৰিম আৰু ইতিমধ্যে তেওঁ কৈছোঁ যে 113টা ৱাৰ্ড আছে 113টা মিটিং আমি কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ ঠিক তেনেকৈ 4টা জিলা পৰিষদ 4খন মিটিং হ'ব আৰু 13টা কাউন্সিলাৰ 13টা মিটিং তেনেকৈ আমি কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে তেনেকৈ আমি পঞ্চায়ত দখল কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ যোৱাবাৰো আমাৰ ভাল ফলাফল হৈছিল 2এটা পঞ্চায়তে আমি হাৰিছিলোঁ বা আমাৰ পাৰ্টিৰে মানুহ কিছুমানে তাত কণ্টেষ্ট কৰাৰ কাৰণে 2এটা পঞ্চায়ত হাৰি যোৱা হৈছিল কিন্তু এইবাৰ আমি বিশ্বাস আছে এইবাৰ আমি 100% আমি পঞ্চায়ত জিকিম এইটো আমাৰ দৃঢ় বিশ্বাস আছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলা চৰকাৰখনে যিখিনি ৰাইজক আঁচনি দিছে তাৰ কাৰণে আমি ভোট পাম আমাৰ বিধায়ক ডাঙৰীয়া যিখিনি কাম কৰিছে তাৰ কাৰণে ভোট পাম আৰু আমি ভাবোঁ যে আমি 100% অৰ্থাৎ 13টা পঞ্চায়তে আমি জিকিবলৈ সক্ষম হ'ম